टीपू ईपू को मारो, एकदम जहां भेजना है उधर ही भेज दो, पूरा समुद्र में फेंक दो। আধুনিক সামৰিক প্ৰযুক্তি আৰু শাসন ব্যৱস্থাৰ বিকাশ কৰা টিপু চুলতান 1751 চনৰ পৰা 1799 চনলৈকে মাইচুৰ সাম্ৰাজ্যৰ সম্ৰাট আছিল। ভাৰতৰ স্বাধীনতাৰ কাৰণে ইংৰাজৰ বিৰুদ্ধে সংগ্ৰাম কৰা আৰু 4বাৰ ইংৰাজৰ বিৰুদ্ধে যুদ্ধ কৰা যোদ্ধা আছিলে টিপু চুলতান আৰু ব্ৰিটিছৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিৰুদ্ধে যুঁজ কৰা এগৰাকী সাহসী স্বাধীনতা সংগ্ৰামী আছিল। মাইচুৰ অফ টাইগাৰ নামেৰেও তেওঁ জনাজাত। তেওঁ আছিল মিছাইল প্ৰযুক্তি ব্যৱহাৰ কৰা বিশ্বৰ ভিতৰত প্ৰথমগৰাকী নেতাৰ ভিতৰত এগৰাকী। আৰু সেইগৰাকী টিপু চুলতানক লৈ মুখ্যমন্ত্ৰীয়ে যোৱাকালি যেনেধৰণে সংবাদ মাধ্যমৰ আগত যি এক RSSৰ পৃষ্ঠপোষকতাত যি এক মন্তব্য আগবঢ়াইছে, সেয়া দুৰ্ভাগ্য বুলি নকওঁ, সেয়া আচলতে মুখ্যমন্ত্ৰী জ্ঞানৰ নমুনা সকলোৱে দেখা পাইছে। ইতিহাসৰ এনে এগৰাকী শক্তিশালী যোদ্ধা যোনে ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ কৰিছিলে আৰু মিছাইল প্ৰযুক্তি ব্যৱহাৰ কৰা বিশ্বৰ প্ৰথমগৰাকী নেতাসকলৰ ভিতৰত যোনজন আছিল, আৰু সেইগৰাকী ব্যক্তিৰ ইতিহাস নাজানি মুখ্যমন্ত্ৰীয়ে যি ধৰণৰ মন্তব্য আগবঢ়াইছে, সেয়া আচলতে লাজৰ বিষয় আমাৰ অসমৰ কাৰণে।